নিশ্চয়কৈ ICM খা আচলতে ক'ব লাগিব এই মুহূৰ্তত ওদালগুৰি আয়ুক্তৰ কাৰ্যালয়ত সমান্তৰালভাৱে ওদালগুৰি যি 10টা পাৰিষদীয় সমষ্টি এই 10টা পাৰিষদীয় সমষ্টিৰ ভোট গণনা বিশেষকৈ 3টা সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ অন্তৰ ফলাফল ওলাইছে আৰু বাকী 7টা সমষ্টিৰ আচলতে প্ৰথম ৰাউণ্ডৰ ফলাফল ওলাইছে। আমি এই প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ যদি আমি চাওঁ ফলাফল ইয়াত আচলতে যি 10টা পাৰিষদীয় সমষ্টি আছে এই 10টা পাৰিষদীয় সমষ্টিৰ ভিতৰত 7টাই আচলতে BPFৰ দখলত আছে আৰু এটা বিজেপিৰ দখলত আছে, এটা UPPLৰ দখলত আৰু এটা TMCৰ দখলত আছে। মই সমান্তৰালভাৱে সমষ্টিকেইটা যদি কওঁ খৈৰাবাৰীত আচলতে BPFৰ লোমচাও দৈমাৰী অগ্ৰগতি লাভ কৰি আছে UPPLতকৈ আৰু ভেৰগাঁৱত বিশেষকৈ ভেৰগাঁৱত পাৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জোচাং বড়োতকৈ অগ্ৰগতি লাভ কৰি আছে UPPLৰ প্ৰাৰ্থী তেখেত হৈছে আপোনাৰ ডাওবৈচা বড়ো আৰু সমান্তৰালভাৱে আচলতে খালেংদুৱাৰত বিজেপিৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰীয়ে অগ্ৰগতি লাভ কৰিছে UPPLৰ প্ৰাৰ্থীগৰাকীতকৈ আৰু তাৰপিছতে আহিল হৰিচিঙা পাৰিষদীয় সমষ্টি আৰু এই হৰিচিঙা পাৰিষদীয় সমষ্টিৰ যিটো এই সমষ্টি প্ৰায় 2500 ভোটত দ্বিতীয় ৰাউণ্ডৰ অন্তত লিক লৈ আছে ত্ৰিদীপ দৈমাৰী BPFৰ UPPLতকৈ আৰু তাৰপিছতেই আন এটা সমষ্টি হৈছে মুদৈবুৰী পাৰিষদীয় সমষ্টি। এইটো প্ৰথম ৰাউণ্ডৰ অন্তত প্ৰায় 584টামান ভোটত অগ্ৰগতি লাভ কৰি আছে BPFৰ প্ৰাৰ্থী জগদীশ চৰকাৰ আৰু ধনচিৰিত বিশেষকৈ যিজন BPFৰ প্ৰাৰ্থী ফেচ মুছাৰীয়ে প্ৰায় তেখেতে প্ৰায় 1943টা ভোটত তেখেতে দ্বিতীয় ৰাউণ্ডৰ অন্তত লিক লৈ আছে UPPLৰ ৰুজুগৌৰা মুছাহাৰীৰ হেৰিত আৰু সমান্তৰালভাৱে ৰৌতাত আপোনাৰ যিহেতুকে BPFৰ প্ৰাৰ্থী তেখেত হৈছে আপোনাৰ বিধায়ক চৰণ বড়োৰ অগ্ৰগতি আচলতে লাভ কৰি আছে UPPLৰ নীলোৎ চৈগিয়াৰীতকৈ আৰু যি আচলতে ভৈৰৱকুণ্ড পাৰিষদীয় সমষ্টি এই ভৈৰৱকুণ্ড পাৰিষদীয় সমষ্টিত ৰিহন দৈমাৰী অগ্ৰগতি লাভ কৰি আছে আৰু সমান্তৰালভাৱে আমি যদি 5 নং চেৰপাং চাওঁ মাত্ৰ 10টা ভোটৰ অগ্ৰগতি লাভ কৰি আছে BPFৰ শ্যাম চুন্দিয়ে আৰু এনেধৰণে আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা যদিও এই মুহূৰ্তলৈ আচলতে ক'ব গ'লে যথেষ্ট লেহুমীয়া হৈছে আৰু এই যিটো আচলতে প্ৰকৃত যি তথ্য বা ইয়াৰ কোনে আচলতে ওদালগুৰি এই 10খন আসন দখল কৰিব পাৰিব বা কোনে কি হ'ব ইয়াৰ আচলতে প্ৰতিচ্ছবিটো হয়তো আমি প্ৰায় কিছু সময় পিছতহে আচলতে দিব পাৰিব কাৰণ প্ৰায় 12টা ৰাউণ্ড হ'ব। এই 12টা ৰাউণ্ডৰ পিছতহে আচলতে মাত্ৰ এতিয়ালৈ 2টা ৰাউণ্ডহে আচলতে সমাপ্ত হ'বলৈ গৈছে আৰু তেনেকুৱা ক্ষেত্ৰত এই মুহূৰ্তত মোৰ লগত আছে আমাৰ সতীৰ্থ সাংবাদিক যতীন ডেকাৰ পৰা আচলতে মই জানিম গোটেই যিহেতুকে যথেষ্ট এটা কথা ক'ব লাগিব যিহেতুকে এইবাৰ BPFৰ যথেষ্ট উত্থান বা তেখেতসকলে প্ৰথম ৰাউণ্ডৰ পৰা অৰ্থাৎ পোষ্টেল ভোটৰ পৰা তেখেতসকলে চমক প্ৰদৰ্শন কৰি আহিছে আৰু এই চমক প্ৰদৰ্শন কৰাৰ পিছতে আচলতে 7খনকৈ আসন তেখেতসকলে এতিয়া অগ্ৰগতি লাভ কৰিছে। গতিকে মোৰ লগত আছে পোনচাতে ক'ব বিচাৰিছে যে BPFৰ ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিত প্ৰায় 9টা পৰিষদীয় সমষ্টিত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমি যদি পোষ্টেল ভোটটো যদি সংযোগ কৰোঁ তেনেহ'লে 5 নং চেৰপাং সমষ্টিত 39 নম্বৰ 5 নং চেৰপাং সমষ্টিত BPFৰ যিগৰাকী প্ৰাৰ্থী শ্যাম চন্দিয়ে 10টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। ৰৌতাত 40 নম্বৰ ৰৌতা ST যিটো সমষ্টি আছে তাত 564টা ভোটত BPFৰ প্ৰাৰ্থী চৰণ বড়ো আগবাঢ়িব সক্ষম হৈছে আৰু যদি আমি চাওঁ ঠিক ভেৰগাঁৱত BPFে 604টা ভোটত অগ্ৰগতি লাভ কৰিব সক্ষম হৈছে। খৈৰাবাৰীত আপোনাৰ 588টা ভোটত আগবাঢ়িবলৈ সক্ষম হৈছে BPFৰ প্ৰাৰ্থী। 9 নং চেৰপাঙত 113টা ভোটত TMCয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু খালিংদুৱাৰত আচলতে বিজেপিয়ে 578টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। মুদৈবাৰীত BPFে 604টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। ভৈৰৱকুণ্ডত BPFে পোষ্টেল ভোটৰ যদি সংযোগ কৰা যায় 145টা ভোটত আগবাঢ়িবলৈ সক্ষম হৈছে আৰু ঠিক তেনেদৰে একেলগে যদি আমি চাওঁ 37 নম্বৰ ধনচিৰি পৰিষদীয় সমষ্টিটোত BPFে পোষ্টেল ভোট সংযোগ কৰাৰ পিছত 2039টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। হৰিচিঙাত BPFে প্ৰায় 2500 ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ হাতত থকা তথ্য অনুসৰি প্ৰথম ৰাউণ্ড আৰু 3টা পৰিষদীয় সমষ্টিৰ ছেকেণ্ড ৰাউণ্ডৰ যি ভোট গণনাৰ অন্তত এই তথ্য BPFে প্ৰায় 8টাকৈ পৰিষদীয় সমষ্টিত ইতিমধ্যে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। খালিংদুৱাৰত বিজেপি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু 9 নং চেৰপাঙত
মাত্ৰ 113টা ভোটত টি এম চিয়ে এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে দ্বিতীয় ৰাউণ্ডৰ তালিকা আহিছে। আমি কিছু সময়ৰ পিছতে দৰ্শকসকলক সেই তথ্য প্ৰদান কৰিবলৈ সক্ষম হ'ম। নিশ্চয়কৈ আইচেম্ফা ক'ব লাগিব আচলতে বিজেপিয়ে মাত্ৰ এখন আসনত তেখেতসকলে অগ্ৰগতি লাভ কৰি আছে। এয়া আচলতে প্ৰথম ৰাউণ্ডৰ অন্তত আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব আইচেম্ফা বিশেষকৈ এই যি আপোনাৰ এই যদি আমি আগতেও এই কথা উল্লেখ কৰি আছোঁ, যোৱা নিৰ্বাচনত 4খন আসনত বিজেপিয়ে ইয়াত দখল কৰিবলৈ সক্ষম হৈছিল, কিন্তু এইবাৰ তেখেতসকলে প্ৰথম ৰাউণ্ডত মাত্ৰ এখন আসনত অগ্ৰগতি লৈছে। আৰু সমান্তৰালভাৱে UPPLে যোৱাবাৰ কিন্তু এই ওদালগুৰিত প্ৰায় 5খনকৈ আসনত তেখেতসকলে আচলতে দখল কৰিবলৈ সক্ষম হৈছিল, কিন্তু এইবাৰ UPPLে প্ৰথম ৰাউণ্ডৰ অন্তত তেখেতসকলে মাত্ৰ এখন আসনতে অগ্ৰগতি লাভ কৰিছে। আৰু সমান্তৰালভাৱে যদি চাওঁ, যোৱা নিৰ্বাচনত আচলতে BPFে ইয়াত বিশেষকৈ তেখেতসকলে বেলেগ ধৰণে তেখেতসকলে এইবাৰ চমক প্ৰদৰ্শন কৰিছে। প্ৰায় 8টা সমষ্টি, আমাৰ সতীৰ্থ সাংবাদিক যতীনে সেই কথা উল্লেখ কৰিছে, 8টা পাৰিষদীয় সমষ্টিত তেখেতসকলে অগ্ৰগতি লাভ কৰিছে। গতিকে এতিয়া চাব লাগিব, যদি আমি চাওঁ ফেজ মুছাহাৰীয়ে যোৱাবাৰো ইয়াত একমাত্ৰ আসন পাইছিল BPFে, তেখেতে প্ৰায় এইবাৰ 2500 ভোটত লিক লৈ আছে। আৰু ঠিক তেনেধৰণে আপোনাৰ ৰৌতা যিটো পাৰিষদীয় সমষ্টি, ৰৌতা পাৰিষদীয় সমষ্টিত বিধায়ক চৰণ বৰুৱাই তেখেতে প্ৰায় 2000 চামথিং অৰ্থাৎ 2000 চামথিং ভোটত তেখেতে অগ্ৰগতি লাভ কৰি আছে। আৰু এটা কথা ক'ব লাগিব যিহেতুকে আইচেংভা, কাৰণ এইবাৰ যি সমগ্ৰ BTRত প্ৰায় 81খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল, আৰু এই 81খন গাঁৱৰ ভিতৰত প্ৰায় 61খন গাঁও ওদালগুৰিত অন্তৰ্ভুক্ত কৰা হৈছিল, ওদালগুৰি জিলাত। আৰু এই ওদালগুৰি জিলাত 3টা আচলতে ইয়াৰ সমষ্টিত এই যি 54,000 ভোট, এই 54,000 ভোট কিন্তু এই 3টা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিল, হৰিচিঙা, ধনচিৰি আৰু সমান্তৰালভাৱে আপোনাৰ ৰৌতা। যিহেতুকে এইবাৰ প্ৰায় সেই সমষ্টিকেইটাৰ ভোট হয়তো এতিয়াও খোলা নাই। খুলিলে আচলতে কোনে ভোট পাব বা কোনে কি হ'ব সেই কথাখিনি আচলতে চাবলগীয়া আছে, কাৰণ মাত্ৰ 12 ৰাউণ্ডৰ ভিতৰত 2টা ৰাউণ্ডহে আচলতে ইতিমধ্যে সমাপ্ত হৈছে। 2টা ৰাউণ্ডৰ অন্তত এই ধৰণৰ ফলাফল। তথাপিও এটা কথা ক'ব লাগিব, হাগ্ৰামা মহিলাৰ যি আত্মবিশ্বাস আৰু হাগ্ৰামা মহিলাৰে যি ধৰণে আচলতে ৰাইজক কৈছিল, সেই ধৰণে আচলতে কিছু তেখেতসকলে হাগ্ৰামা মহিলাৰে কিন্তু চমক প্ৰদৰ্শন মোছাদ্দিক হুছেইন, আপোনাক এই মন্তব্য ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম।